নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰাঞ্জল হাজৰিকা। আপোনালোকে চাই আছে প্ৰাঞ্জল এডুকেশ্যন। চ' এইটো মোৰ প্ৰথমখন অসমীয়া কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'। এতিয়াৰ পৰা আপোনালোকে উপলব্ধি কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছ ডেইলি ইন আছামিজ। অ'কে, চ' প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। মোৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক সদায় একদম আপডেটেড হয়। চ' সদায় চাব আৰু লাইক শ্বেয়াৰ কৰিব। তো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আশীৰ্বাদ কৰিব আপোনালোকে। এইটো প্ৰথমটি মোৰ অসমীয়া কাৰেণ্ট এফেয়াৰ্ছ। হয়তো এইটোৱে চাগে অসমীয়াত টাইপ কৰা প্ৰথমটো চেনেল হ'ব যোনটোৱে কাৰেণ্ট এফেয়াৰ্ছ অসমীয়াত দি আছে। চ' সদায় অসমবাসীয়ে আশীৰ্বাদ কৰিব। লেটছ ষ্টাৰ্ট। শেহতীয়া বছৰবোৰত মধ্যপ্ৰদেশত বেনিমাৰ লেনদেন বৃদ্ধি পাইছে। বিশেষকৈ ইয়াৰ বাঘ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত আয়কৰ বিভাগৰ বেনিমা নিষেধাজ্ঞা ইউনিটে ফেন্স টাইগাৰ ৰিজাৰ্ভত এই অবৈধ লেনদেনৰ সৈতে জড়িত সম্পত্তি চিনাক্ত কৰি সংলগ্ন কৰিছে। ঠিক আছে। চ' ইয়াতেতো আপোনালোকে বুজি পাইছে যিহেতু অসমীয়াত আছে। যিখন আপোনাৰ ইউনিটে আপোনাৰ যিখন আয়কৰ বিভাগৰ যিখন বিনামী নিষেধাজ্ঞা ইউনিট আছে, তেওঁলোকে পেঞ্চন টাইগাৰ ৰিজাৰ্ভত এই যে বিনামী বুলি ক'লোঁ, বিনামী বুলি সেইটোৰ বিৰুদ্ধে অবৈধ লেনদেনৰ সৈতে জড়িত সম্পত্তি চিনাক্ত কৰি সংলগ্ন কৰিছে বুলি জনাইছে। বাইনমো এটা FI। ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ে আগন্তুক বাজেটত সুদ সমতা আঁচনি যিখন আপোনাৰ লঞ্চ কৰিছে, হয়তো ইংলিছত সেইখনত IES বুলিও কয় শ্বৰ্টলি। ঠিক আছে। আৰু অধিক সম্প্ৰসাৰণৰ পোষকতা কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে চলি থকা বিশ্ব অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজত ৰপ্তানি কাৰ্যকলাপ বৃদ্ধি কৰা, ৰপ্তানিকৰকক আৰ্থিক সাহায্য প্ৰদান কৰা এই আঁচনিখন। চ' এই আঁচনিখনৰ মূল উদ্দেশ্যটো কি হ'ল? লক্ষ্যটো হৈছে চলি থকা বিশ্ব অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজত ৰপ্তানি কাৰ্যকলাপ বৃদ্ধি কৰা। আঁচনিখনৰ নাম কি? ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ে আগন্তুক বাজেটত সুদ সমতা আঁচনি। ঠিক আছে। চ' এইবিলাক আপোনালোকে বুজি ল'ব, ভালকৈ নোট ডাউন কৰি ল'ব। মই বুজিবৰ কাৰণেহে বনাইছোঁ অসমীয়াত, যেন আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে বস্তুখিনি ভালকৈ বুজি পায়। ঠিক আছে। আৰু যদি আপোনালোকে বিচাৰে যে অসমীয়াৰ লগত ইংলিছটো এড কৰিব লাগে, নেক্সট মই সেইটোও কৰাই দিম। ঠিক আছে। এতিয়া আহিছে 2025 চনৰ 18 জানুৱাৰীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামিত্ব প্ৰপাৰ্টি কাৰ্ডৰ এই বিতৰণৰ সভাপতিত্ব কৰে। এই অনুষ্ঠানে ভাৰতৰ গ্ৰাম্য শাসন আৰু সবলীকৰণৰ ক্ষেত্ৰত এক পদক্ষেপ গ্ৰহণ কৰিছে, য'ত 50,000ৰো অধিক গাঁৱত প্ৰায় 65 লাখ কাৰ্ড বিতৰণ কৰা হৈছে। নৰেন্দ্ৰ মোদীয়ে 18 জানুৱাৰীত এইটো আৰম্ভণি কৰিছে। SBA স্বামিত্ব প্ৰপাৰ্টি কাৰ্ড যোনখন বিতৰণ কৰিছে, তেওঁ সভাপতিত্ব কৰিছিল ইয়াতে। ঠিক আছে। চ' 65 লাখ কাৰ্ড বিতৰণ কৰিছে। ঠিক আছে। য'ত 50,000ৰো অধিক গাঁও তেওঁ গৈছিলে, গৈ পেলাই হয়তো এইটো দিছিলে। এই বিষয়ে মই ইমান নাজানো। ঠিক আছে। যিহেতু অসমীয়াত বিতংভাৱে হয়তো মই ক'ব নালাগে, পঢ়িলে বুজি পায়। শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ প্ৰথমখন কৃত্ৰিম বুদ্ধিমত্তা নীতিৰ খচৰা প্ৰস্তুত কৰিবলৈ 16জনীয়া এখন সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে এক নিবেদিত AI নীতিৰে, AIটো মানে জানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নীতিৰে মহাৰাষ্ট্ৰক ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে স্থান দিয়া। মহাৰাষ্ট্ৰ ৰাজ্যখনৰ প্ৰথমখন কৃত্ৰিম বুদ্ধিমত্তা, যিখন আপোনাক আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি কয়, নীতিৰে খচৰা প্ৰস্তুত কৰিবলৈ 16জনীয়া এখন সমিতি গঠন কৰিছে তেওঁলোকে, য'ত তেওঁলোকৰ উদ্দেশ্য হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে মহাৰাষ্ট্ৰ মানে ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰ হিচাপে স্থান দিব চেষ্টা কৰিব। আৰু সেইটোৱে এতিয়া আহিলে শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই সমগ্ৰ ভাৰতত সংযোগ আৰু সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে কেইবাটাও টেলিকম পদক্ষেপ আৰম্ভ কৰিছে। এই পদক্ষেপসমূহৰ ভিতৰত আছে সঞ্চাৰ সাথী মোবাইল এপ, নেশ্যনেল ব্ৰডবেণ্ড মিছন ANBAM 2.0 আৰু DBNৰ পূজাৰী 4G মোবাইল অৰ্থাৎ ছাইটত ইণ্টাৰ চাৰ্কেল ৰ'মিং। এতিয়া আচলতে আমাৰ জ্যোতিৰাদিত্য সিন্ধিয়াই হ'ল আমাৰ নৰ্থ ইষ্ট ডেভেলপমেণ্ট মিনিষ্টাৰ হয় তেখেতে একচুৱেলি সংযোগ আৰু সুৰক্ষা বৃদ্ধিৰ লক্ষ্যৰে এই টেলিকম পদক্ষেপ আৰম্ভ কৰিছে। এতিয়া আহিলে অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক কেবিনেট কৃষ্ণ নদীৰ কাষত বান সুৰক্ষা বা দেৱাল নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। বান সুৰক্ষা নিৰ্মাণৰ বাবে আপোনাৰ ফৰেষ্ট এৰিয়াৰ কাৰণে সুৰক্ষাৰ বাবে তেওঁলোকে কৃষ্ণ নদীৰ পাৰত কিবা কৰিব অনুমোদন জনাইছে।
কেবিনেটত যে সেইখিনি সুৰক্ষিত কৰিব লাগে। এই পদক্ষেপৰ লক্ষ্য হৈছে স্থানীয় জনগোষ্ঠীসমূহক প্ৰভাৱিত কৰা পুনৰাবৃত্তিমূলক বানপানীৰ সমস্যাসমূহ লাঘৱ কৰা। বানপানীৰ সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ সেইখিনি সংৰক্ষণ কৰিবলৈ ব্যৱস্থা কৰাৰ বাবে তেওঁলোকে অন্ধ্ৰপ্ৰদেশে ৰাজ্যিক কেবিনেট কৃষ্ণ নদীৰ কাষত থকা মানুহখিনিৰ সুৰক্ষাৰ বাবে তেওঁলোকে এখন অনুমোদন জনাইছে। তাতে এখন দেৱাল নিৰ্মাণ কৰা হ'ব যেন বনৰ সৃষ্টি হ'ব নোৱাৰে আৰু বনৰক্ষণখিনিও সুৰক্ষিত হয়। শেহতীয়াকৈ সেউজ হাইড্ৰজেন প্ৰকল্পৰ ঘোষণাৰ উত্থানে সফল ৰূপায়ণৰ ৰূপ লোৱা নাই বুলি পটছডাম ইনষ্টিটিউট ফৰ ক্লাইমেট ইম্পেক্ট ৰিচাৰ্চৰ গৱেষকসকলে কৰা এক অধ্যয়নত প্ৰকাশ পাইছে। ঠিক আছে, এতিয়া আহিলে যোৱা কেইমাহমানৰ পৰা ভাৰত চৰকাৰে ম্যানমাৰৰ সীমান্তৱৰ্তী উত্তৰ পূব ৰাজ্যসমূহত বিদেশীৰ প্ৰৱেশ সন্দৰ্ভত নিয়মাৱলী তীব্ৰতাৰে কৰি তুলিছে। এই পৰিৱৰ্তন আপেক্ষিক মুকলিকতাৰ সময়ছোৱাত পিছত ঘটে, যাৰ প্ৰভাৱত স্থানীয় সম্প্ৰদায় আৰু সীমা অতিক্ৰম কৰা সম্পৰ্কৰ ওপৰত পৰে। যিটো আপোনাৰ বিশেষকৈ সীমান্তৱৰ্তী উত্তৰ পূব ৰাজ্যসমূহত বিদেশীৰ প্ৰৱেশ মানে কৰিব নোৱাৰাৰ বাবে এইটো তীব্ৰতৰ কৰি তুলিছে ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চলবিলাকত। অ'কে, ভাৰত চৰকাৰে কৰিছে এইটো। 2025 চনৰ ডিচেম্বৰৰ শেষৰ ফালে মহাৰাষ্ট্ৰ খাদ্য আৰু ঔষধ প্ৰশাসনে FDA এক নিৰ্দেশনা জাৰি কৰে আধুনিক ফাৰ্মাকলজিৰ প্ৰমাণপত্ৰ থকা হোমিঅ'পেথিক চিকিৎসালয়ক এলোপেথিক ঔষধ প্ৰেছক্ৰিপশ্যন কৰিবলৈ অনুমতি দিয়ে। ইয়াতে সাধাৰণতে যিবিলাক আপোনাৰ হোমিঅ'পেথিক মানে ফাৰ্মাচী আছিলে সেইবিলাকক এতিয়া তেওঁলোকে অনুজ্ঞাপত্ৰ দিলে যে তেওঁলোকে এতিয়াৰ পৰা এলোপেথিক প্ৰেছক্ৰিপশ্যনৰো মানে ঔষধ দিব পাৰিব। ঠিক আছে, চিকিৎসকসকলক এইটো অনুমতি দিলে এতিয়া। যোৱা কেইমাহমানৰ পৰা ভাৰত চৰকাৰে ম্যানমাৰ সীমান্তৱৰ্তী উত্তৰ পূব ৰাজ্যসমূহৰ বিদেশীৰ প্ৰৱেশ সন্দৰ্ভত নিয়মাৱলী তীব্ৰতৰ কৰি তুলিছে। এইটো এতিয়া মই জনালোঁ। এতিয়া আহিলে শেহতীয়াকৈ বিশ্ব অৰ্থনৈতিক মঞ্চই WEF গ্ল'বেল ৰিস্ক ৰিপৰ্ট প্ৰকাশ কৰিছে। গ্ল'বেল ৰিস্ক ৰিপৰ্ট প্ৰকাশ কৰিছে তেওঁলোকে বিশ্ব অৰ্থনৈতিক মঞ্চই। এই প্ৰতিবেদন ডাইভছত অনুষ্ঠিত হোৱা WEFৰ বাৰ্ষিক বৈঠকৰ পূৰ্বে পৰিৱেশৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ বিশ্ব সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ফিনটেক খণ্ডক শক্তিশালী কৰাৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে উৰিষ্যা চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু IT বিভাগে ছিংগাপুৰৰ গ্ল'বেল ফাইনেন্স এণ্ড টেকন'লজি নেটৱৰ্ক ক'ৰ সৈতে অংশীদাৰিত্ব কৰি ভুৱনেশ্বৰত এটা গ্ল'বেল কম্পিটেন্স চেণ্টাৰ স্থাপন কৰিছে। এই সহযোগিতাৰ লক্ষ্য হৈছে 2047 চনৰ ভিতৰত ভাৰতৰ সকলোবোৰৰ বাবে বীমাৰ দৃষ্টিভংগীৰ সৈতে মিল ৰাখি বীমা টেক আৰু আনুষংগিক ক্ষেত্ৰত উদ্ভাৱনক লাভান্বিত কৰা। বুজি পাইছে? ইয়াতে সম্পূৰ্ণ অসমীয়াতে বস্তুখিনি বুজোৱা হৈছে, হয়তো বুজি পাব আপোনালোকে। এতিয়া আহিলে কুম্ভ মেলাৰ কথা। কুম্ভ মেলা ভাৰতৰ অন্যতম বৃহৎ ধৰ্মীয় উৎসৱ। প্ৰতি 12 বছৰৰ মূৰে মূৰে 4টা পবিত্ৰ স্থান হৰিদ্বাৰ, প্ৰয়াগৰাজ, নাসিক আৰু উজ্জয়িনত অনুষ্ঠিত হয়। এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ গৈছে আপোনালোকৰ বাবে। ঠিক আছে, কুম্ভ মেলা কেতিয়া অনুষ্ঠিত কৰা হয়? প্ৰতি 12 বছৰৰ মূৰে মূৰে। এইটো হ'ল প্ৰথম। দ্বিতীয়তে আহিলে কেইখন স্থানত হয়? 4টা স্থানত হয়। 4টা স্থানৰ নাম কি কি? সেই স্থানকেইটা আমি ইয়াতে পালোঁ। হৰিদ্বাৰ আহি গ'ল আপোনালোকৰ প্ৰথম। নেক্সট আহি গ'ল প্ৰয়াগৰাজ। প্ৰয়াগৰাজক হয়তো আগতে এলাহাবাদ বুলিও কৈছিল যিমানখিনি মই জানো। 3 নম্বৰত আহি গ'ল আপোনালোকৰ নাসিক। ঠিক আছে, নাসিক আহি গ'ল 3 নম্বৰ। তাৰপিছত আহি গ'ল আপোনাৰ উজ্জয়িন আহি গ'ল। ঠিক আছে, চ' এই 4টা স্থান আপোনালোকে ভালকৈ মনত ৰাখিব। নাসিক, উজ্জয়িন, আমাৰ প্ৰয়াগৰাজ, নেক্সট হৈ গ'ল হৰিদ্বাৰ। এইবাৰ হৈ আছে প্ৰয়াগৰাজত। লাখ লাখ মানুহে পবিত্ৰ নদীত পবিত্ৰ স্নান কৰিবলৈ গোট খায়। তো এওঁলোকে বিশ্বাস কৰে যে তেওঁলোকৰ পাপ পৰিষ্কাৰ কৰে আৰু আধ্যাত্মিক আশীৰ্বাদ আনে। বিশ্বাস আৰু ভক্তিৰ এক ভৱিষ্যত উদযাপন। এই লেখটোত আমি চাকি স্নানৰ অৰ্থ আৰু তাৎপৰ্যৰ বিষয়ে অধিক জানিব পাৰিম। চ' ইয়াতে বিশেষকৈ 12 বছৰৰ মূৰে মূৰে হয়। প্ৰতিটো 4টা স্থান আছে, পবিত্ৰ স্থান আছে পালন কৰিবলৈ। মানুহ ইয়াতে স্নান কৰিবলৈ একগোট হয়। তেওঁলোকে বিশ্বাস কৰে যে এটা স্নান কৰিলে সকলো পাপ পৰিষ্কাৰ হৈ যায়, আধ্যাত্মিক আশীৰ্বাদ পায়, সেইটো বিশ্বাস কৰে তেওঁলোকে। সেইটো আমিও বিশ্বাস কৰোঁ, সকলোৱে বিশ্বাস কৰে। ইয়াতে যাব লাগে। যোনে যোনে যাব আশা কৰিছে তেওঁলোকে যাওক এইবাৰ, যিহেতু হৈ আছে এতিয়াই। তো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। ধন্যবাদ আৰু আশীৰ্বাদ কৰিব যেন মই আগুৱাই যাব পাৰোঁ এনেকৈ আছামিজ কাৰেণ্ট এফেয়াৰ ছিৰিজৰ জৰিয়তে। ধন্যবাদ।